শিক্ষামন্ত্ৰী অৱশেষত পদত্যাগ কৰিছে। যিটো আৰম্ভণিৰে পৰা আন্দোলনকাৰী পক্ষই দাবী উত্থাপন কৰি আহিছিলে। আপোনালোকে সকলোৱে জানে যে এটা দীঘলীয়া পৰিক্ৰমা সোনাম ৱাংচুক আৰু কক্ৰোচ জনতা পাৰ্টি তেখেতসকলৰ নেতৃত্বত সমগ্ৰ দেশত ছাত্ৰ সমাজে এটা ন্যায়িক বিষয়, এটা অতি গুৰুত্বপূৰ্ণ, অতি মহত্বপূৰ্ণ এটা বিষয়ক লৈ দীঘলীয়া সংগ্ৰাম তেওঁলোকে অব্যাহত ৰাখিছিলে। বিষয়টো হ'ল দেশৰ শিক্ষা ব্যৱস্থা অতি সংকটত পৰিছে। 87 বাৰ প্ৰশ্ন কাকত ফাদিল হৈছে আৰু 148 বাৰ প্ৰশ্ন কাকতক লৈ দুৰ্নীতি সংঘটিত হৈছে, নতুবা ফৰ্জাৰী কৰিছে, কোনোবাই প্ৰশ্ন কাকত বিক্ৰী কৰিছে লক্ষ লক্ষ টকাত। এনেকুৱাও ঘটনা সংঘটিত হৈছে যে প্ৰশ্ন কাকত, বিউটি পাৰ্লাৰ, প্ৰশ্ন কাকত অলিয়ে গলিয়ে বিক্ৰী হোৱা ঘটনা সংঘটিত হৈছে। গতিকে অত্যন্ত ভয়ংকৰ আৰু এটা ভয়াৱহ এটা শৈক্ষিক সংকট দেশলৈ আহিছিলে। সেইকাৰণে সকলোৰে এটা ঐক্যবদ্ধ আহ্বান আছিলে যে ইয়াৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই পদত্যাগ কৰিব লাগে আৰু দেশৰ প্ৰধানমন্ত্ৰীয়ে বাধ্য কৰোৱাব লাগে যে ধৰ্মেন্দ্ৰ প্ৰধানে যাতে পদত্যাগ কৰি নৈতিক দায়িত্ব স্বীকাৰ কৰে আৰু পৰৱৰ্তী দিনসমূহত শিক্ষা ব্যৱস্থা সংশোধন কৰিবৰ কাৰণে আৰু চলি থকা যি দুৰ্নীতি, ভয়ংকৰ দুৰ্নীতিটো প্ৰতিৰোধ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এতিয়া মই প্ৰথমে সংগ্ৰামৰ যোগেদিহে যে আমি আচলতে অধিকাৰ আমি পাব পাৰোঁ, দেশৰ গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰা পুনৰ যে সুৰক্ষিত হৈ থাকিব, এই কথা পুনৰ আমি আজি প্ৰমাণিত হ'ল। অহংকাৰে, ক্ষমতাই কেতিয়াও গণতান্ত্ৰিক যিটো ঐতিহ্য ইয়াক কেতিয়াও শেষ কৰিব নোৱাৰে। দেশৰ গণতন্ত্ৰ, দেশৰ সংবিধান, যাৰ লগত স্বাধীনতা সংগ্ৰামত লক্ষ লক্ষ জনতাৰ ত্যাগ জড়িত হৈ আছে, পৃথিৱীৰ আটাইতকৈ বৃহৎ গণতন্ত্ৰ, কুইন অফ ডেমক্ৰেচি বুলি যাক কোৱা হয়, এইখন দেশত জনতাৰ শক্তিহে মেইন। দেশৰ প্ৰধানমন্ত্ৰী, দেশৰ গৃহমন্ত্ৰী, দেশৰ শিক্ষামন্ত্ৰী, মুখ্যমন্ত্ৰী, এইসকলৰ অহংকাৰ, সেইসকলৰ স্বৈৰতান্ত্ৰিক মানসিকতা, সেইসকলৰ ফেচিজিমৰ আমদানি কৰিব খোজা চিন্তা, এইবোৰ কেতিয়াও কোনো কাৰণতে স্থায়ী নহয়, পাৰ্মানেণ্ট নহয়। আজি তাৰ এইটো স্পষ্ট প্ৰমাণ আহি গ'ল আৰু এই কথা তেখেতসকলে স্বীকাৰ কৰা প্ৰয়োজন। ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰাম, ভাৰতবৰ্ষৰ সমাজ পৰিৱৰ্তনৰ সকলো সংগ্ৰাম, পৃথিৱীৰ যিমানবোৰ সমাজ পৰিৱৰ্তনৰ সংগ্ৰাম আছে, এইটো ইউৰোপৰ মহাজাগৰণ হওক, শিল্প বিপ্লৱ হওক ইংলেণ্ডৰ, চীনৰ বিপ্লৱেই হওক বা ৰুছিয়াৰ মহাবিপ্লৱ, সকলোতে যুৱ শক্তিৰ ভূমিকা, অংশীদাৰিত্ব আটাইতকৈ বেছি। সেইকাৰণে ছাত্ৰ শক্তি দেশৰ ভৱিষ্যত, তেওঁলোকৰ ওপৰত দেশৰ শিক্ষা, কলা, সাহিত্য, সংস্কৃতি, অৰ্থনীতি, বিজ্ঞান প্ৰযুক্তিবিদ্যা, তথ্য প্ৰযুক্তিবিদ্যা, সমাজ, জীৱন ধাৰণৰ মানদণ্ড, সকলো কথা, ৰাষ্ট্ৰৰ ভৱিষ্যত, জাতীয় সভ্যতাৰ ভৱিষ্যত ছাত্ৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰে। সেইটো কথা দেশৰ প্ৰধানমন্ত্ৰীয়ে বুজা দৰকাৰ। দেশৰ শাসকসকলে, জনগণে যাক প্ৰতিনিধিত্ব কৰি পঠাইছে, তেওঁলোকে বুজা দৰকাৰ। তেওঁলোকে ক্ষমতা পাই দিক বিদিক হেৰুৱাই অহংকাৰত মত্ত হৈ যুক্তিৰে সবলভাৱে গণতান্ত্ৰিকভাৱে কৰা যিটো দাবী বা যিটো আহ্বান, তাক কেতিয়াও তেওঁলোকে লাঠিৰে দমন কৰিবলৈ, উৎপীড়ন আৰু বন্দুক দেখুৱাই উৎপীড়ন কৰি বন্ধ কৰিবলৈ চেষ্টা কৰিব নালাগে। এতিয়া আজি আহ্বান জনাইছে, আজি ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিছে, লগে লগে এটা কথা সকলোৱে আহ্বান জনাইছে যে ধৰ্মেন্দ্ৰ প্ৰধানক যাতে আকৌ বেলেগ এটা মন্ত্ৰিত্বৰ দায়িত্ব দিয়া নহয়, তেওঁক কেবিনেটৰ পৰা আঁতৰাব লাগিব, তেওঁক মন্ত্ৰিত্বৰ পৰা আঁতৰাব লাগিব। কাৰণ চিম্বল অফ তেওঁ গোটেই যিমান দুৰ্নীতি হৈছে, চিম্বল অফ মানে একাডেমিক কাৰাপশ্যন, গোটেই কুৱেশ্যন পেপাৰ, প্ৰশ্ন কাকত ফাদিল, দুৰ্নীতি, শিক্ষা ব্যৱস্থাৰ ধ্বংসৰ অন্যতম মানে সাংকেতিক ধ্বজাবাহক তেওঁ। গতিকে তেওঁক কোনো কাৰণতে, যিটো চলি আছে চৰ্চা যে বেলেগ মন্ত্ৰিত্ব দিব, এইটো গ্ৰহণীয় নহয়, এইটোৰ বিৰোধিতা সকলোৱে কৰিছে, আমাৰ পূৰ্ণ সমৰ্থন আছে। দ্বিতীয়তে কৈছে, যিসকলৰ ওপৰত আক্ৰমণ কৰা হ'ল তেওঁলোকক বিচাৰ কৰি তেওঁলোকক শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এইটো দিল্লী পুলিচ হওক, DGP হওক, কমিশ্যনাৰ হওক, কোন হওক নাজানো। কাৰণ কিয় গণতান্ত্ৰিক এটা আন্দোলনত কেনেকৈ এনেকে লাঠি চাৰ্জ হ'ল, কন্দুৱা গেছ প্ৰেৰণ কৰা হ'ল, গুলী মাৰিবলৈ উদ্যত কিয় হ'ল, কাৰ নিৰ্দেশনাত হ'ল, এই কথাও বিচাৰ হ'ব লাগিব, শাস্তি পাব লাগিব। আৰু দ্বিতীয়তে যিটো কথা তেওঁলোকে বিচৰা নাই, মই বিচাৰিছো তেওঁলোকক ক্ষতিপূৰণ দিব লাগে। আত্মহননলৈ যোৱা ছাত্ৰ ছাত্ৰীসকলক 1 কোটি টকাকে দিব কৈছে। মই কৈছো যিসকল জীৱনকালৰ কাৰণে ঘূণীয়া হৈছে,
তেওঁলোকৰ চিকিৎসাটো সম্পূৰ্ণ বিনামূলীয়া হ'বই লাগিব আৰু ঘূণীয়া হোৱা যিসকল জীৱনকালৰ কাৰণে বা বেয়াকে ঘূণীয়া হোৱা সকলকো ক্ষতিপূৰণ দিব লাগিব এইটো মোৰ ফালৰ পৰা দাবী তৃতীয় কথা কেছ ইতিমধ্যে FIR লঞ্চ কৰিবৰ কাৰণে ইতিমধ্যে দাবী উত্থাপন কৰিছে FIR তেওঁলোকৰ বিৰুদ্ধে সমত কেছ ল'ব লাগিব আৰু তাৰ কাৰণে চৰকাৰৰ নিৰ্দেশনা থাকিব লাগিব দেশৰ প্ৰধানমন্ত্ৰীৰ গৃহমন্ত্ৰীৰ নিৰ্দেশনা থাকিব লাগিব তৃতীয় কথাটো দেশৰ প্ৰধানমন্ত্ৰীয়ে ক্ষমা বিচাৰিব লাগে ছাত্ৰ সমাজ আমিও বিচাৰিছো দেশৰ প্ৰধানমন্ত্ৰীয়ে আমাৰ নতুন প্ৰজন্ম বিকশিত ভাৰতবৰ্ষৰ কথা কৈ থকা বিশ্বগুৰুৰ সপোন দেখুৱাই থকা দেশৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা সামৰিক যিটো সৃষ্টিশীলতা বা আন বিজ্ঞান প্ৰযুক্তিবিদ্যাত সৃষ্টিশীলতাৰ যিটো মহান শক্তি এই মহান শক্তিৰ প্ৰতিনিধিত্ব কৰা যুৱ প্ৰজন্মক ডেকা ভাৰতবৰ্ষৰ এই শক্তিক যি আক্ৰমণ কৰা হ'ল যি ধৰণে অপমানিত কৰা হ'ল সুনাম ৱাংচুকক দেশদ্ৰোহী আন্দোলনকাৰীসকলক ৰাষ্ট্ৰদ্ৰোহী আৰবান নক্সালাইট এইবুলি যি বিভিন্ন ধৰণৰ তেওঁলোকৰ গুডি মিডিয়া তেওঁলোকৰ বিভিন্ন ইউটিউবাৰ তেওঁলোকৰ অন্ধ ভেক ভক্তই যি ধৰণে তেওঁলোকক অপমান কৰিলে সকলো কথাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি দেশৰ প্ৰধানমন্ত্ৰীয়ে ছাত্ৰ সমাজৰ ওচৰত ক্ষমা বিচাৰিব লাগে আৰু তেওঁলোকে বিচাৰি থকা যিবোৰ কথা জুডিচিয়েল এনকুৱাৰী হ'ব লাগে তেওঁলোকে বিচাৰি আছে ফাণ্ডামেণ্টেল ৰাইট কেৱল মাত্ৰ শিক্ষাই নহয় নিযুক্তিও ফাণ্ডামেণ্টেল ৰাইট হ'ব লাগে NEP সম্পৰ্কতো ব্যৱস্থা গ্ৰহণ কৰিব লাগে ছাত্ৰ শক্তিক যুৱ শক্তিক যেতিয়ালৈকে তেওঁলোক সংস্থাপিত নহয় তেওঁলোকক ভাত্তা দিব লাগে ইউনিভাৰ্চেল বেচিক ইনকমৰ দৰে এইবোৰ তেওঁলোকৰ গোটেই আন্দোলনৰ দাবী আছিল এইবোৰৰ আলোচনা হ'ব লাগে এইবোৰ কিয় দেশৰ শিক্ষামন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীয়ে আলোচনাৰ মাজলৈ এইবোৰ কথা কিয় আনিব নোৱাৰে আমি বিচাৰো যে এইবোৰৰ কথাও আলোচনা হ'ব লাগে পৰৱৰ্তী দিনসমূহত গতিকে আজি মই সকলোকে সুনাম ৱাংচুক ডাঙৰীয়াক মই হৃদয়ৰ নিভৃত কোণৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত জনাইছো দেশৰ কাৰণে তেখেত এগৰাকী সম্পদ আৰু এই সংগ্ৰামী গণতান্ত্ৰিক চেতনাৰ তেওঁ প্ৰতিভূ হিচাপে আগন্তুক দিনত চিহ্নিত হৈ থাকিব দ্বিতীয়তে অভিজিৎ টিপকে সৌৰভ দাস তেওঁলোকৰ সতীৰ্থ তাৰ লগত অন্নখনত অংশগ্ৰহণ কৰা নেহা মনীষ আমিন অসমৰ ঋষিৰাজ তালুকদাৰ আমাৰ চাহিল যিসকল লাগি আছিল প্ৰত্যেককে সকলোৰে নাম হয়তো থাকি গৈছে তেওঁলোকৰ প্ৰতিও মই কৃতজ্ঞতা জনাইছো আৰু অভিনন্দন জ্ঞাপন কৰিছো আৰু সমগ্ৰ দেশৰ ছাত্ৰ সমাজ যুৱ সমাজক মোৰ ফালৰ পৰা মই অফুৰন্ত অভিনন্দন জনাইছো কিন্তু কব এটা কথা সকলোকে আহ্বান জনাইছো যাতে আমাৰ যিটো মূল লক্ষ্য তাৰ পৰা যাতে আগন্তুক দিনসমূহত এই সংগ্ৰামৰ ধাৰা যাতে অব্যাহত থাকে মূল কথাবোৰ যাতে আগন্তুক দিনসমূহতো কঢ়িয়াই লৈ যাবৰ কাৰণে এটা যাতে ৰণকৌশল এটা যাতে সংগ্ৰামী ধাৰা শক্তিশালীৰ ওপৰত যাতে আগবঢ়াই লৈ যায় তাৰ কাৰণে মই আহ্বান জনাইছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221